দেউতা কোৱা আমাক এম্বুলেন্স দৰকাৰ হ'লে আমি 108ত ফোন কৰোঁ হয়নে হয় আৰু তেনেকুৱা কিবা জৰুৰী নাম্বাৰ আছে নেকি তেনেকুৱা নাম্বাৰ আছে আনটো নম্বৰ হ'ল 104 যদি মানুহে দৰৱ সম্পৰ্কীয় কিবা পৰামৰ্শ ল'বলগীয়া হয় বা চিকিৎসা সম্পৰ্কীয় বিশেষ পৰামৰ্শৰ প্ৰয়োজন হয় তেনেকুৱা সময়ত 104 নাম্বাৰটোত ফোন কৰিব পাৰে ধৰা হওক ৰাতি বিয়লি আপোনাৰ অসুখ হৈছে আপোনাৰ জ্বৰ মূৰ কামুৰণি জাতীয় সৰু সুৰা কিবা বেমাৰ হৈছে আৰু আপুনি দৰৱটো কিমান পৰিমাণে ল'ব লাগে আপুনি নাজানে তেনেকুৱা সময়ত 104ৰ পৰা পৰামৰ্শ লৈ আপুনি নিৰ্দিষ্ট দৰৱটো সেৱন কৰি উপকৃত হ'ব পাৰে ঠিক তেনেকৈ যেতিয়া হাইৱে এটাত মানুহে বিপদত পৰে বা হাইৱেত ডাঙৰ এক্সিডেণ্ট ইত্যাদি যদি মানুহে দেখা পায় তেনেকুৱা সময়ত সহায়ৰ বাবে 1073 বুলি এটা নম্বৰ আছে নেশ্যনেল হাইৱেত বিপদত পৰাৰ লগে লগেই বা এক্সিডেণ্ট ইত্যাদি হোৱাৰ লগে লগেই এই নম্বৰটোত আপোনালোকে ফোন কৰি তাৰ পৰা যি লাভ সেই লাভ উঠাব পাৰে Thank you very much. Please stay connected, keep watching our videos and don't forget to follow, share and comment.